বন্ধুসকল মই দেখিছো বহুত শিক্ষাৰ্থীয়ে জানিব বিচাৰি আছে যে গুৱাহাটী ইউনিভাৰ্সিটি বিএড এন্ট্ৰেন্স এক্সাম কেতিয়া কন্ডাক্ট হ'ব বা তেওঁলোকৰ নোটিফিকেশন কেতিয়া আউট হ'ব হয় বন্ধুসকল মই আপোনালোকক জনাই দিও গুৱাহাটী বিএড এন্ট্ৰেন্স এক্সাম সমুকৈ যেটো জিইউ বিএড কেট যেটো কয় কমন এন্ট্ৰেন্স এক্সাম হয় 2024 চনৰ যেটো আছিল তেওঁলোকৰ জুলাই মাহত তেওঁলোকে কন্ডাক্ট কৰিছিল তো তেনে ধৰণে 2025 বৰ্ষৰ তেওঁলোকৰ নোটিফিকেশন কেতিয়া আউট হ'ব এন্ট্ৰেন্স এক্সাম কেতিয়া কন্ডাক্ট কৰিব আৰু তেওঁলোকে কেতিয়াৰ ভিতৰত এডমিশনৰ প্ৰসেস আৰম্ভ কৰিব পাৰে লগতে গুৱাহাটী ইউনিভাৰ্সিটিত এন্ট্ৰেন্স এক্সাম পাস কৰাৰ পাছত আপোনালোকে কেনে ধৰণে এডমিশন ল'ব তাৰ সিলেবাস কেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু এন্ট্ৰেন্স এক্সামত আপোনালোকে কিমান মাৰ্কস পালে গভৰ্ণমেন্ট ইনষ্টিটিউচন বিলাকত এডমিশন পোৱাৰ সম্ভাৱনা বেছি থাকিব তেনে ধৰণৰ বহুত কথা মই আপোনালোকক এই ভিডিঅ'ত জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলকে চাব তো বলক আজি মূল ভিডিঅ'টিলে আমি আগবাঢ়ো হয় বন্ধুসকল 2024 বৰ্ষৰ গুৱাহাটী ইউনিভাৰ্সিটি বিএড এন্ট্ৰেন্স এক্সাম যদি আমি চাবলৈ যাওঁ তেতিয়া তেওঁলোকে 17 জুনৰ পৰা অৰ্থাৎ 17 জুনৰ পৰা 7 জুলাইলৈকে এপ্লাই প্ৰক্ৰিয়াৰ ডেট আছিল আৰু তাৰ পৰা আমি এক্সপেক্ট কৰিব পাৰো যে গুৱাহাটী ইউনিভাৰ্সিটিৰ যি বিএড এন্ট্ৰেন্স এক্সাম 2025 তাৰ যি নোটিফিকেশন তেওঁলোকে জুনৰ ফাৰ্স্ট উইক অৰ সেকেন্ড উইকত পাবলিশ কৰিব হয় জুনৰ প্ৰথম সপ্তাহ নতুবা দ্বিতীয় সপ্তাহত তেওঁলোকে নোটিফিকেশন টু আউট কৰিব আৰু তেওঁলোকে এপ্লাই প্ৰক্ৰিয়া যেটো আৰম্ভ কৰিব মেবি 15 জুন মানৰ পৰা তেওঁলোকে আৰম্ভ কৰিব অৰ্থাৎ 15 জুনৰ পৰা তেওঁলোকে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু জুলাই ফাৰ্স্ট উইকৰ ভিতৰত তেওঁলোকে এপ্লাই প্ৰক্ৰিয়াৰ যি লাষ্ট ডেট দিব আৰু তাৰ পিছতে তেওঁলোকে জুলাইৰ শেষৰ ফালে অৰ্থাৎ জুলাইৰ আপোনালোকৰ 3rd অৰ 4th উইকত তেওঁলোকে এক্সামটো কন্ডাক্ট কৰিব হয় বন্ধুসকল আপোনালোকে নিশ্চিন্ত মনে থাকক প্ৰিপাৰেচন চলাই থাকক যে গুৱাহাটী ইউনিভাৰ্সিটিৰ নোটিফিকেশন জুনৰ ভিতৰত আউট হ'ব জুনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু তেওঁলোকে এক্সাম জুলাই মাহত কন্ডাক্ট কৰিবই আৰু তেওঁলোকৰ বাকি এডমিশনৰ যি প্ৰক্ৰিয়া আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব হয় বন্ধুসকল লাষ্ট ইয়াৰত তেনে ধৰণে হৈছিল 17 জুনৰ পৰা তেওঁলোকে 7 জুলাইলৈকে এপ্লাই প্ৰক্ৰিয়া দিছিল তাৰ পিছত তেওঁলোকে 10 জুলাইৰ পৰা এডমিট কাৰ্ড দি পেলাই 14 অৰ্থাৎ 14 জুলাই তাৰিখে তেওঁলোকে লাষ্ট ইয়াৰ এন্ট্ৰেন্স এক্সামটো কন্ডাক্ট কৰিছিল আৰু তাৰ পিছতে তেওঁলোকে 20 দিনৰ পিছত ৰিজাল্টটো পাবলিশ কৰিছিল অৰ্থাৎ তেওঁলোকে 5 আগষ্ট তাৰিখে ৰিজাল্টটো অৰ্থাৎ বিএড এন্ট্ৰেন্স এক্সামৰ যি ৰিজাল্ট তেওঁলোকে 5 আগষ্ট তাৰিখে পাবলিশ কৰি পেলাই তাৰ পিছত তেওঁলোকে এডমিশনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আপোনালোকৰ এই এন্ট্ৰেন্স এক্সাম যে হ'ব সেই এন্ট্ৰেন্স এক্সামৰ আপোনালোকৰ সিলেবাস কেনেকুৱা ধৰণৰ হ'ব হয় বন্ধুসকল প্ৰথমতে মই আপোনালোকক জনাই দিও যে এক্সাম প্যাটাৰ্ন গুৱাহাটী ইউনিভাৰ্সিটিৰ যেটো তেওঁলোকৰ এমসিকিউ হ'ব আৰু 2 ঘণ্টিয়া এক্সাম হ'ব আৰু 100টা কোৱেশ্চন থাকিব হয় বন্ধুসকল মনত ৰাখিব 2 ঘণ্টিয়া পৰীক্ষা হ'ব এমসিকিউ যত আপোনালোকে ওএমআৰত ফিল আপ কৰিব লাগিব আৰু 100 কোৱেশ্চন থাকিব আৰু লগতে আপোনালোকৰ যেটো মাৰ্কস প্ৰতিটো কোৱেশ্চনৰ এগেইনষ্টত আপোনালোকে 4 মাৰ্কস কৈ লাভ কৰিব আৰু আপোনালোকৰ টোটাল মাৰ্কস যদি চাবলৈ যাও তেতিয়ালে 400 মাৰ্কসৰ এক্সাম হ'ব তো বন্ধুসকল তেতিয়ালে বলক আমি স্ক্ৰিনত যাও ভালদৰে জানিলো যে সিলেবাস কেনেকুৱা ধৰণৰ হ'ব এক্সাম সেন্টাৰ কোড থাকিব আৰু তেওঁলোকৰ এপ্লাই প্ৰক্ৰিয়াৰ পাছত তেওঁলোকৰ এডমিশনৰ প্ৰসিডিউৰ কেনেকুৱা হ'ব আৰু লগতে আপোনালোকে কিমান মাৰ্কস পালে গভৰ্ণমেন্ট ইনষ্টিটিউচন বিলাকত এডমিশন লাভ কৰিব পাৰে বলক আমি স্ক্ৰিনত ভালদৰে জানিলো তো বন্ধুসকল তেতিয়ালে এইটো হৈছে গুৱাহাটী ইউনিভাৰ্সিটি বিএড এন্ট্ৰেন্স এক্সাম 2024 ৰ নোটিফিকেশন যত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ গ্ৰেজুৱেচন থাকিব লাগিব আৰু লগতে 50% মাৰ্কস থকাটো বাঞ্ছনীয় লগতে এমএ এমএসসি এমকম শিক্ষাৰ্থীও এপ্লাই কৰিব পাৰিব তেওঁলোকৰো থাকিব লাগিব 50% মাৰ্কস লগতে এসটি এসসি ক্যান্ডিডেট সকলৰ কাৰণে 45% আৰু ওবিসি পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে সেম থাকিব 45% লাগিব এইখিনিতে বন্ধুসকল ওবিসি ক্যান্ডিডেটৰ জ্ঞাতাৰ্থে মই জনাই দিও তেওঁলোকৰ কাৰণে এনসিএল কম্পালসৰি এনসিএল থাকিলেহে তেওঁলোকে 45% মাৰ্কস বা তেওঁলোকে ওবিসি সিটৰ যি সিট ওবিসি সিটটো তেওঁলোকে ল'ব পাৰিব তো যিসকলে এনসিএল নাই তেওঁলোকৰ জেনাৰেল হিচাপে তেওঁলোকৰ কাউন্ট কৰা হ'ব জেনাৰেলৰ মাৰ্কস আপোনালোকে ল'ব লাগিব জেনাৰেলৰ মাৰ্কস আপোনালোকে পাব লাগিব তো যোৱা বছৰ যি এপ্লাই প্ৰক্ৰিয়াৰ কথা মই আপোনালোকক জনালোৱে তো এন্ট্ৰেন্স এক্সামৰ কথা যেটো আমি কৈ আছিলো যে সিলেবাস কেনেকুৱা ধৰণৰ হ'ব তো 4টা সেকশন থাকিব 4টা সেকশনৰ আপোনালোকৰ প্ৰতিটো সেকশনৰ পৰা A B C 3টা সেকশনৰ পৰা 120 কৈ আহিব আৰু সেকশন D পৰা 40 মাৰ্কস সেকশন A থাকিব জেনাৰেল ইংলিশ আৰু সেকশন B থাকিব জিকে আৰু সেকশন C থাকিব ৰিজনিং আৰু নামেৰিকেল এবিলিটি আৰু সেকশন D থাকিব কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন ইস্যুজ এণ্ড পলিচিজ NEP 2020 এইবিলাকৰ ওপৰত আপোনালোকৰ কোৱেশ্চন আহিব সেকশন A B C D তো সিলেবাসটো মই আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে চাব পাৰিব লগতে আপোনালোকৰ এক্সাম সেন্টাৰ যদি চাবলৈ যাও তেতিয়ালে গুৱাহাটী
নগাঁও নলবাৰী বৰপেটা যোৰহাট ধুবুৰী ৰঙিয়া মৰিগাঁও গোৱালপাৰা তেজপুৰ মংগলদৈ পাঠশালা বিশ্বনাথ চাৰিআলি লখিমপুৰ ডিব্ৰুগড় বঙাইগাঁও এইকেইখন চেণ্টাৰত আপোনালোকৰ এক্সামটো কণ্ডাক্ট হ'ব তো আপোনালোকৰ বাকী যদি আমি চাবলৈ যাওঁ আপোনালোকৰ যিটো এণ্ট্ৰেন্স এক্সামৰ যিটো ডিটেইলছ সেইটো আপোনালোকৰ অল কুৱেশ্যন উইল বি অফ MCQ টাইপ উইথ 4 অল্টাৰনেটিভ চইচেছ of which only one answer will be the correct option. The test booklet and the OMR will be in English. The test will be OMR based. For every right answer 4 marks will be awarded. For every wrong answer 1 mark will be deducted. অর্থাৎ নেগেটিভ মার্ক আপোনালোকৰ 1 মার্ক থাকিব 4 marks correct answer against পাব আৰু যদি নেগেটিভ wrong answer দিয়ে তেতিয়াহ'লে আপোনালোকে 1 mark deduct হ'ব. Merit list will be prepared only on the basis marks obtained in the GUBE CET অর্থাৎ কমন এন্ট্রেন্স এক্সামত আপোনালোকে যিমান মার্কস পাব হেতুৰ ওপৰত আপোনালোকৰ মেৰিট লিষ্টটো তেওঁলোকে পাব্লিছ কৰিব when two or more candidates obtain equal marks enters merit of such candidates shall be decided as follows resolution of finding ratio of positive marks and negative marks candidates having higher absolute value of the ratio will be given better rank তো এনে ধৰণে আপোনালোকৰ যদি ইকুৱেল মার্কস পায় তেতিয়াহ'লে তেওঁলোকে এনে ধৰণে তেওঁলোকৰ merit list to publish koribo reservation and relaxation policy will be as per existing GU rules to government rules mote ba Guwahati University to rules mote teluke reservation or relaxation homo teluke provide koribo aru application fee ba entrance exam or fee hetu teluke 2000 plus bank transaction charge thakibo last year enekwa dhone loisil kintu pisot teluke 1700 loi namisil 300 kiman teluke pisot less korisil তো 1700 মান আছিল এপ্লিকেশন ফি টু তো এবাৰো সাগে মেবি 2000 ভিতৰতে থাকিব আপোনালোকৰ এপ্লিকেশন ফি টু তো বন্ধুসকল তেতিয়ালে এন্ট্ৰেন্স এক্সামৰ সিলেবাস এন্ট্ৰেন্স এক্সামৰ সেন্টাৰ এইবিলাক আছে এইটো আছিল আপোনালোকৰ এটা আমি জানিলো আপোনালোকৰ কিমান মার্কস পালে এডমিশন লাভ কৰিব পাৰে তো বন্ধুসকল এইটো হৈছে আপোনালোকৰ নগৰ যিটো শিক্ষণ মহাবিদ্যালয় গভৰ্নমেন্ট ইনষ্টিটিউট হয় য'ত আপোনালোকে বিএড কৰিব পাৰিব আৰু গভৰ্নমেন্ট ইনষ্টিটিউচনৰ কথা মই এটো কাৰণে কৈছো যেহেতুকে বহুত শিক্ষাৰ্থীয়ে গভৰ্নমেন্ট ইনষ্টিটিউচনত বিএড কৰিলে তেওঁলোকৰ এডমিশন ফিজটো বহুত কম থাকে হে তেওঁলোকে প্ৰথমতে গভৰ্নমেন্ট ইনষ্টিটিউচনৰ কাৰণে তেওঁলোকে প্ৰিপাৰেচন চলাব লাগে তো হে মই আপোনালোকক জনাই দিও যে আপোনালোকে কিমান মার্কস পালে গভৰ্নমেন্ট ইনষ্টিটিউচনৰ এডমিশন পাব পাৰে তো বন্ধুসকল এতিয়ালে আমি যদি চাওঁ লাষ্ট ইয়াৰ শিক্ষণ মহাবিদ্যালয় যেটো নগাঁও আছে তাত আপোনালোকৰ 218 last cut off আছিল general candidate কাৰণে আৰু তেওঁলোকৰ waiting list 202 পোৱা শিক্ষাৰ্থী এজনে waiting listত আহিছে তো বন্ধুসকল এতিয়ালে আমি এক্সপেক্ট কৰিব পাৰো general candidate শিক্ষাৰ্থীসকল যদি 190 প্লাস অৰ্থাৎ 190 পৰা 200 ওপৰত যদি তেওঁলোকে লাভ কৰে তেতিয়াহলে তেওঁলোকে অন্যান্য গভৰ্নমেন্ট কেৱল যে শিক্ষণ মহাবিদ্যালয় তেনেকুৱা নহয় গভৰ্নমেন্ট ইনষ্টিটিউট বহুত আছে তো তেওঁলোকে যদি 190 ওপৰত লাভ কৰে তেতিয়াহলে তেওঁলোকে গভৰ্নমেন্ট ইনষ্টিটিউচনত লাভ কৰিব পাৰে যদি তেওঁ জেনাৰেল ক্যান্ডিডেট হয় আনহাতে যদি আমি ওবিসি ক্যান্ডিডেটৰ যদি চাবলৈ যাওঁ তো মই আকৌ এবাৰ কৈ দিছো ওবিসি এনসিএল হ'ব লাগিব ওবিসি যদি কেৱল এনসিএল নাথাকে কেৱল যদি ওবিসি হয় তেতিয়াহলে তেওঁলোকে ওবিসি সিটটো নেপায় ওবিসি ৰিজাৰ্ভেশন নেপায় তো ওবিসি এনসিএল যেটো নন ক্ৰিমিলিয়াৰ হে শিক্ষাৰ্থীসকলৰ লাষ্ট 196 আছিল আৰু 180 পোৱা শিক্ষাৰ্থীজনে waiting listত আহিছিল তো আমি ইয়াৰ পৰা ক'ব পাৰো যে 180 যদি পায় তেতিয়ালে ওবিসি এনসিএল ক্যাটেগৰি শিক্ষাৰ্থীয়ে গভৰ্নমেন্ট ইনষ্টিটিউচনত এডমিশন লাভ কৰিব মানে ওবিসি ক্যান্ডিডেট সকল 175 ৰ ওপৰত পাব লাগিব 175 প্লাস যদি তেওঁলোকে এডমিশন এন্ট্ৰেন্স এক্সামত মার্কস ক্যাৰি কৰিবলৈ সক্ষম হয় দেন তেওঁলোকে গভৰ্নমেন্ট ইনষ্টিটিউচনত পোৱাৰ সম্ভাৱনাটো থাকে ইফালে যদি আমি এসসি ক্যাটেগৰি চাওঁ তেতিয়ালে এসসি ক্যাটেগৰিৰ যেটো হয় তো 154 লৈকে কাট অফ গৈছিল মানে তেওঁলোকে যদি 160 প্লাস লাভ কৰে এসসি ক্যাটেগৰি যদি 160 প্লাস লাভ কৰে তো গভৰ্নমেন্ট ইনষ্টিটিউচনত তেওঁলোকৰ এডমিশনৰ চান্স থাকে আতে এটো ডিপেন্ড কৰিব ক্যান্ডিডেটৰ সংখ্যা কিমান জাস্ট আমি এক্সপেক্টেড কাট অফ মই আপোনাক জনাইছো ইফালে আমি যদি এসটিপি চাবলৈ যাওঁ তেতিয়ালে 167 গৈছিল তো ইয়াৰ পৰা আমি এক্সপেক্ট কৰিব পাৰো যে 165 প্লাস যি সকলে পাব এসটিপি ক্যান্ডিডেট গভৰ্নমেন্ট ইনষ্টিটিউচনৰ এডমিশন লাভ কৰিব পাৰে আতে এসটিএস ক্যান্ডিডেটৰ 118 লৈকে নামিছিল মানে ইয়াৰ পৰা আমি এক্সপেক্ট কৰিব পাৰো যে যদি এসটিএস ক্যান্ডিডেট হয় তেতিয়ালে 145 প্লাস যদি তেওঁলোকে এডমিশন লাভ কৰে 145 প্লাস যদি তেওঁলোকে এন্ট্ৰেন্স এক্সামত মার্কস আনিব পাৰে দেন তেওঁলোকে গভৰ্নমেন্ট ইনষ্টিটিউচনৰ এডমিশন পোৱাৰ চান্স থাকে এইখিনিতে মই জনাই দিও যিমানখিনি মই আপোনাক মার্কস জনাইছো তাতকৈ ওপৰত যাব পাৰে যেহেতুকে
গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনবিলাকত কি হয় ফ্ৰেছ কেণ্ডিডেটৰ এডমিশ্যন বহুত কম হয় যিহেতু এটা ডেপুটেশ্যনত যোৱা শিক্ষাৰ্থী বা ডেপুটেশ্যনত পোৱা টিচাৰ্ছসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে সেয়ে ফ্ৰেছ কেণ্ডিডেটৰ এডমিশ্যন বহুত কম থাকে সেয়ে তেওঁলোকে বেছিৰ পৰা বেছি মাৰ্কছ ল'ব লাগিব যাতে তেওঁলোকে এডমিশ্যনৰ কাৰণে সহজতে সুবিধাটো লাভ কৰে তো বন্ধুসকল তেতিয়াহ'লে এইটো আছিল আপোনালোকৰ কাট অফ বা আপোনালোকে কিমান মাৰ্কছ পালে এডমিশ্যন লাভ কৰিব পাৰে তো এনেধৰণে প্ৰাইভেট ইনষ্টিটিউশ্যনৰ কোনটো প্ৰাইভেট ইনষ্টিটিউশ্যনত কিমান মাৰ্কছ লাষ্ট ইয়াৰ কাট অফ গৈছিল যদি আপোনালোকক লাগে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব মই আপোনালোকৰ বাবে ইনষ্টিটিউশ্যন ৱাইজ কিমান কাট অফ গৈছিল মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পালে যে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সাম 2025 এক্সপেক্টেড ডেট কেতিয়া বা তেওঁলোকে কেতিয়া নটিফিকেশনটো পাব্লিশ কৰিব লগতে বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পালে যে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ সিলেবাস কি এক্সাম প্যাটাৰ্ন কেনেকুৱা ধৰণৰ হয় এপ্লিকেশন ফি কিমান এক্সাম সেন্টাৰ কোড কোড থাকে আৰু লগতে তেওঁলোকৰ এন্ট্ৰেন্স এক্সামত কিমান মাৰ্কছ পালে আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউচন বিলাকত এডমিশন লাভ কৰিব পাৰে সম্পূৰ্ণ কথা গম পালে তো বন্ধুসকল তেতিয়ালে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ কিবা যদি জানিবলগীয়া থাকি গৈছে বা কিবা যদি মোৰ ৰৈ গৈছে তেতিয়ালে কমেন্ট সেকশন আপোনালোকৰ বাবে লগতে বন্ধুসকল ডেসক্ৰিপচনৰ মোৰ ফেসবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক দিছো যত আপোনালোকে মোক পোনপটীয়াভাৱে মেছেজ কৰি মোৰ সৈতে যোগাযোগ কৰিব পাৰিব লগতে মোৰ পাৰ্সোনেল মেইল আইডি দিছো যত আপোনালোকে মোক মেইল কৰি পেলাই আপোনালোকৰ কোৱেৰিজ সমূহ সুধিব পাৰিব তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই হোম